हेलो फ्रेंड्स কি খবৰ আপোনালোকৰ সকলোৱে ভালে আছে নে আজি মই এটা নতুন ৰেচিপি লৈ আহিছো বেলেগ ধৰণৰ মানে এয়া হল কুমুৰা চিনি পায় কুমুৰাৰ পুৰ বনাব লাইছো মই এয়া কুমুৰা মই এনেকৈ কাটি লৈছো এয়া দেখিছে গোল গোল কৰি কাটি লৈছো এটো মানে অলপ বেলেগ টাইপ বনাম মই আৰু লগতে এয়া কাটি লৈছো দেখিছে মানে উলাই দিয়া নাই ইয়াত জয়েন আছে ইয়াৰ পৰা ইয়াৰলৈকে জয়েন আছে আৰু ইফালে মানে ইয়াত মই মেটেল বিলাক খুমাম এয়া দেখিছে না এয়া এনেকা আৰু মাজত এয়া দেখিছে এয়া কাটি কাটি লৈছো এনেকা কৰি কাটি ল'ব লাগে এইটো যে এয়া কাটি লোৱা দেখা পায় নে এয়া এনেকৈ তেতিয়া মানে কি নিমখ হালধি খুমাই আৰু এয়া এনেকৈ ইফালে মই এনেকৈ দিছো এয়া অলপমান মাজতে উলাই গলেও কোনো কথা নাই তাৰপিছত ইয়াত মই হালধি দিম আৰু লগতে নিমখ দি লম নহলে ফিকা লাগিব যে খালি লাগিব আৰু এটা মই গুটেখিনি এনেকৈ খানি লম আমি এটো মানে পুৰ বনাম মই কুমুৰাৰ পুৰ এটা যে বেছি আছে এখানে ইয়াত লগাই দিম মানে মই আপোনালোকক তিনটাই দেখাইছো আৰু বনাম মই এক্সট্ৰা কৰি হেকেটা নেদেখুৱালো আৰু ইয়াত মই ভিতৰত দিবৰ কাৰণে ইয়াৰে ভিতৰত দিবৰ কাৰণে মই লৈছো বেহৰ বাদাম জলকীয়া দুটা সোৱাদ অনুযায়ী আপোনালোকে কেনেকুৱা জলকীয়া খাই জ্বালা বা কম জ্বালা এটা আপোনালোকৰ কথা আৰু এয়া লৈছো নহৰু 5 কোহা বেছি নহয় এনেকৈ লৈ এতিয়া মই ইয়া পেষ্ট কৰি লম এয়া মই বেহৰ বাদাম জলকীয়া আৰু নহৰু বটি লৈছো লসুন আৰু অলপমান হালধি দি লম বগা হৈ থাকিলে ভাল নালাগে নহয় জানো সেই কাৰণে আৰু আপোনালোকে নহৰু নিদিবও পাৰে লসুন নিদিলেও কথা নাই এটা নিজৰ সোৱাদ অনুযায়ী মানে নিমখটো দি ললে হ'ল আৰু মইতো কুমুৰাত নিমখ দিছোৱে তাৰ পিছত মানে নিৰামিষ খালে আপোনালোকে লসুন নিদিলেও কথা নাই এটো নিজৰ জুতি আৰু এয়া তাৰ পিছত এতিয়া মই মিলাই ললো মিলাই ঠিক এয়া যে কুমুৰাটো ফালিছিলো মাজত সোমাই লম বেহৰ আৰু বাদাম মই এনেকৈ টিপি দিলে নিজে আহি যাব সাইডত আৰু যিখিনি আহা নাই এটো এনেকৈ সোমাই ললে হ'ল এয়া এই দেখিছে না এনেকৈ কমপ্লিট সোমাই কেনে ৰেডি কৰিলে হ'ল মই গুটেকেটা ৰেডি কৰি লম এতিয়া আৰু ইফালে মই কেৰাহী বনাই দিম কেৰাহী গৰম হৈ গল তেল দি লম মই অলপ বেছি লাগিব তেল মানে তেল নাটানে কিন্তু কি হয় অলপ ডুবিব লাগিব নহয় গৰমে হৈ গল এতিয়া মই যে এয়া মিলাইছিলো যে লাহেকেতে দি লম যোনফালে বন্ধ আছে বন্ধৰ ফালে এনেকৈ দিম জুই মই একেবাৰে কমাই দিছো মিডিয়াম টু লো হিটত দিছো অলপ মোটাকে কাটিছো নহয় সিজিব লাগিব সেইকাৰণে এয়া সব উল্টাবৰ হৈ গল এয়া এতিয়া মই অলপ পালক কৰি দিম এয়া মই এনেকৈ উল্টাই দিম এয়া মোৰ কুমুৰা পুৰ হৈ গল তেল একেবাৰে নাটানে দেখিছে না কিন্তু সিজি যায় ধুনীয়া একদম কোমল ভাতৰ লগত খানি খাই ইমান সোৱাদ আৰু সৰু কুমুৰা হলে বেছি ভাল এটো অলপ ডাঙৰ হলটো কুমুৰাটো গুটি আছে যদিও ইমান এটা ডাঙৰ হোৱা নাই বেয়া নালাগে খাই মান ধুনীয়া হৈছে সব কেনেকা লাগিছে বাৰু বনোৱা ৰেচিপিটো ভাল লাগিলে লাইক কৰি দিব কমেন্ট কৰিব আৰু লগতে সাবস্ক্ৰাইব কৰি দিব কোনোবা যদি নতুন কোনোবাই ভিডিওটো পাইছে আৰু লগতে শেয়াৰ কৰিব নাপাহৰিব আজিলৈ আহিছো বাই বাই আকৌ আহিম নতুন এটা ভিডিও লৈ